অসমত কা বিধি বলবতৰ বিৰোধিতা ফণীভূষণ চৌধুৰীৰ কা প্ৰয়োগৰ পৰা অসমক ৰেহাই দিব লাগে। সৰ্থেবাৰীৰ নিৰ্বাচনী সভাত ফণীভূষণ চৌধুৰীৰ এই মন্তব্য। কা আন্দোলন এক আৱেগিক আন্দোলন বুলিও মন্তব্য ফণীভূষণ চৌধুৰীৰ। অগপ দলে কাৰ বিৰোধিতাৰে গোচৰ তৰা বুলিও মন্তব্য কৰিছে ফণীভূষণ চৌধুৰীয়ে। আৰু বৰপেটাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কা বিধি বলবতৰ পৰা অসমক ৰেহাই দিব লাগে বুলি মন্তব্য কৰিছে। আৰু সৰ্থেবাৰীৰ নিৰ্বাচনী সভাত এই মন্তব্য কৰিছে ফণীভূষণ চৌধুৰীয়ে। কা আন্দোলনক এক আৱেগিক আন্দোলন বুলিও আখ্যা দিছে ফণীভূষণ চৌধুৰীয়ে। আপোনালোকেও কিন্তু কাৰ প্ৰতিবাদ জনাই পদত্যাগ কৰি গুচি আহিছিল আৰু আপুনি সেইদিনা হুকুকাই কান্দিছিল। আমাৰ কা সম্পৰ্কত আমাৰ স্থিতি ক্লিয়াৰ। আমি কাৰ সংক্ৰান্তত আমাৰ এতিয়া সুপ্ৰিম কোৰ্টৰ কেছ ৰুজু কৰা হৈছে, এতিয়া হিয়াৰিং হৈছে। আজিৰ দিনটোত মই ভাবোঁ তাত তাৰমানে আমাৰ ৰমেন কলিতা আৰু কুমাৰ ত্ৰিপুৰ দাস ডাঙৰীয়া সুপ্ৰিম কোৰ্টত আমি দিল্লীলৈকে গৈছে এই কেছ সংক্ৰান্ততে। আমি পিছত কা আমাৰ লক্ষ্য কি, আমাৰ যে অসমত কাটো হেৰি হ'ব প্ৰৱৰ্তন হ'ব, আমি সেইটো লৈ তাৰমানে প্ৰৱৰ্তন হ'ব নালাগে আৰু সেইকাৰণে আপোনালোকে ওচৰ দিছে। আমাৰতো হৈছে আমাৰ অসমখনক ৰেহাই দিব লাগে, সেইটোহে কৈছোঁ। তাৰ পৰা অসমখন ৰেহাই দিব লাগে, সেইটো আপোনালোকৰ স্পষ্ট দাবী। আমাৰ স্পষ্ট দাবী। আমি এই কাৰণত আমি কেছ কৰিছোঁ, সুপ্ৰিম কোৰ্ট হৈ আছে।